মৰাণ, মটক, আহোম, আদিবাসী আটাইবিলাকে সকলো দিশতে আমাতকৈ যথেষ্ট আগবাঢ়ি গৈছে, কিন্তু আমি সকলো দিশতে পিছ পৰি থাকিবলগীয়া হৈছে। তাৰ এটাই কাৰণ যে আমাৰ অসম বিধানসভাতো আমাৰ তেনেধৰণৰ কোনো প্ৰতিনিধি নাই। কংগ্ৰেছৰ দিনত আছিলে, আপোনালোকে জানে যে কংগ্ৰেছৰ দিনত সেই সময়ত কংগ্ৰেছৰ আমাৰ অসমৰ সভাপতি দিছিলে দুজনকে, ৰিপুণ বৰা, অঞ্জন দত্তক দিছিলে আমাৰ কোচ ৰাজনীতিৰ লগ, তেওঁলোকক সন্মান প্ৰদৰ্শন কৰিছিলে, কিন্তু বাকী তেনেকুৱা কোনো দলক আজিলৈকে আমি দিয়া দেখা নাই। তেতিয়া কংগ্ৰেছৰ মন্ত্ৰীসভাত আমি দেখিছিলোঁ, আমাৰ অসমৰ বিধানসভাত, যে আমাৰ ৰিপুণ বৰা, তাৰপিছত অঞ্জন দত্ত, এনেকুৱাকে আমাৰ বিভিন্নজনক মন্ত্ৰিত্ব প্ৰদান কৰিছিলে। কিন্তু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে কেৱল মাত্ৰ আমাৰ বিজেপিৰ ফালৰ পৰা দুজন বিধায়ক মাত্ৰ তেওঁলোকে দিছিলে, আমাৰ পৰমানন্দ ৰাজমুখী আৰু হেমন্ত ঠাকুৰে। এইটো আমি দুখ পাইছো, আৰু আমি তেওঁলোকলৈ আহ্বান জনাইছো যে আমাক অন্তত এজন মন্ত্ৰী তেওঁলোকে দিব লাগে, কাৰণ প্ৰতিটো জাতি জনগোষ্ঠীৰ মন্ত্ৰী ইতিমধ্যে অসম বিধানসভা আছে, কিন্তু আমাৰ মন্ত্ৰী এতিয়ালৈকে আমাৰ এই অসম বিধানসভাত নাই। আৰু এই ক্ষেত্ৰত আমাৰ ৰাজ্যসভাতো আমি এই কথাটো ক'ব লৈছো যে অনাগত যি ৰাজ্যসভাৰ খালী হ'বলগীয়া আসন আছে, সেই আসনত ৰাজ্যসভাত আমাৰ কোচ ৰাজবংশী লোকক এইবাৰ দিবলৈ আমি প্ৰতিটো দলকে আহ্বান জনাইছো, যাতে তেওঁলোকে আমাৰ কোচ ৰাজবংশীক, আমাৰ জাতীয় সংগ্ৰামখনৰ প্ৰতি দায়বদ্ধ থকা লোকক এই ৰাজ্যসভাৰ কাৰণে যাতে এইবাৰ তেওঁলোকে নিৰ্বাচিত কৰে। এই গোটেইখিনি কথা আগত ৰাখি আজি এই সংবাদখনৰ লগে লগে এই জাতিটোক ৰাজনৈতিক সুৰক্ষাৰ কথা এতিয়া চিন্তা কৰিবলগীয়া হৈছে, সেইকাৰণে আজি আমি এই সংবাদমেলখন আহ্বান কৰিছো। আমি আজিৰ এই সংবাদমেলৰ জৰিয়তে আপোনালোকক জনাব খুজিছো, অনাগত লোকসভা যি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোচ ৰাজবংশীকে আদি কৰি আমাৰ 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী, এই দাবীটো আমি পূৰণ কৰাৰ কাৰণে আহ্বান জনাইছো আপোনালোকৰ জৰিয়তে। লগতে যিহেতু অসমৰ 60 লক্ষতকৈও অধিক কোচ ৰাজবংশী লোক আছে যদিও অতি দুৰ্ভাগ্যৰ কথা, ৰাজনৈতিকভাৱে আমাৰ এই কোচ ৰাজবংশীসকল পিছ পৰি আছে। কাৰণ আপোনালোকে যদি লক্ষ্য কৰে তেতিয়াহ'লে দেখিব যে আজিৰ দিনত কোচ ৰাজবংশী জনগোষ্ঠীৰ পৰা এজনৰ লোকসভাত আমাৰ প্ৰাৰ্থিত্ব নাই। আজি এই 60 লক্ষ জনসাধাৰণক প্ৰতিনিধিত্ব কৰিব পৰাকৈ লোকসভাত এজনো আমাৰ প্ৰতিনিধি নাই, ৰাজ্যসভাতো আমাৰ এজনৰ প্ৰতিনিধি নাই। গতিকে যে আগন্তুক আমাৰ লোকসভা নিৰ্বাচন আহি আছে, এই সংবাদমেলৰ জৰিয়তে আমি অসমৰ প্ৰতিটো ৰাজনৈতিক দলক আমি আহ্বান জনাইছো যে ওদালগুৰি, দৰং আৰু বৰপেটা লোকসভা সমষ্টি, এই দুটা সমষ্টিত কোচ ৰাজবংশী লোকৰ সংখ্যা আটাইতকৈ বেছি। বৰপেটাত 4.5 লাখৰ অধিক কোচ ৰাজবংশী লোক আছে, আৰু দৰং ওদালগুৰিত আমাৰ 3.5 লাখতকৈ অধিক কোচ ৰাজবংশী লোক আছে। আৰু দৰং ওদালগুৰিত ইতিমধ্যে আপোনালোকে জানে যে কংগ্ৰেছৰ ফালৰ পৰা মাধৱ ৰাজবংশী তাত প্ৰতিনিধিত্ব কৰিছিল, গতিকে তাত আমাৰ যথেষ্ট লোক থকাৰ বাবে এই দুটা সমষ্টি এইবাৰ আমি প্ৰতিটো ৰাজনীতি দলক আমাৰ কোচ ৰাজবংশী জনজাতিকৰণৰ দাবীত আন্দোলন কৰি থকা ব্যক্তিক, যি ব্যক্তিয়ে আমাৰ এই আন্দোলনৰ লগত জড়িত, তেনেকুৱা ব্যক্তিক প্ৰাৰ্থিত্ব দিয়াৰ বাবে আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ। কাৰণ যদি আমাৰ আন্দোলনখনৰ লগত যদি জড়িত প্ৰাৰ্থী যদি নহয়, তেতিয়াহ'লে তেওঁ আহি হয়তো আমাৰ এই আন্দোলনৰ মৰ্মটো বুজি নাপাব। আমি ইমান দিনে কৰি অহা আন্দোলন তেওঁ হয়তো মৰ্মটো বুজি নাপাব। সেইকাৰণে আমি বিশেষকৈ আহ্বান জনাইছোঁ যে আমাৰ এই জনজাতিকৰণৰ আন্দোলনৰ লগত জড়িত ব্যক্তিক এই দুটা সমষ্টিত, দৰং ওদালগুৰি আৰু বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব যাতে এইবাৰ প্ৰতিটো ৰাজনৈতিক দলে দিয়ে, তাৰ প্ৰতি আমি আহ্বান জনাইছোঁ আপোনালোকৰ। এইটো দুৰ্ভাগ্যজনক, কাৰণ আপোনালোকে চাব যে দুটা যোৱা লোকসভা নিৰ্বাচনত আৰু বিধানসভা নিৰ্বাচন
আগৰ বিজেপিৰ ইস্তাহাৰত কিন্তু আমাৰ 6 জনগোষ্ঠীৰ জনজাতিৰ কথাটো আছিলে, কিন্তু যোৱা দুটা নিৰ্বাচনত লোকসভা আৰু বিধানসভা নিৰ্বাচনত এই জনজাতিকৰণ ইস্তাহাৰৰ কথাটো কিন্তু তেওঁলোকে উঠাই লৈছে। গতিকে আমি কি কাৰণত লৈছে আমি নাজানো, কিন্তু তেওঁলোকে যেতিয়াই আমি তেওঁলোকক লগ কৰিছে তেতিয়া তেওঁলোকে কৈছে যে এইবাৰ আমি জনজাতিকৰণ কৰিম, অসম চৰকাৰৰ পৰা যিমানখিনি কৰিব লগা সেইখিনি ইতিমধ্যে কৰা বুলি আমাক অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনাইছে। গতিকে ৰাজ্যসভাত বিলখন জীৱিত হিচাপে আছে, গতিকে ক'ত কি হৈছে আমি নাজানো। আমি ভাবিছো বিজেপিৰ সদিচ্ছা হলে নিশ্চয় আমাৰ সদৌ অসম কোচ ৰাজনৈতিক সন্মিলনীৰ লগতে 6 জনগোষ্ঠীৰ নিশ্চয় জনজাতিকৰণ প্ৰক্ৰিয়াটো নিশ্চয় সম্ভৱ। আকাশো এটা সম্পূৰ্ণ সুকীয়া সংগঠন, তেওঁলোক আমাৰ ভাতৃ সংগঠন, তেওঁলোকৰ নিজা সংবিধান আছে, তেওঁলোকৰ ক্ষেত্ৰত আমি কোৱাটো সমীচীন নহ'ব। কিন্তু আমিতো দেখা নাই, কাৰণ তেওঁলোকৰতো আন্দোলন কৰি আছে, তেওঁলোকেতো আন্দোলনৰ কাৰ্যসূচী লৈছিলে। গতিকে মই জনাত আমি যিমানখিনি জানো, আমাৰ যিখিনি কথোপকথন হয়, তেওঁলোক এতিয়া সক্ৰিয় হৈ আছে আৰু নিশ্চয় জনজাতিকৰণ নোহোৱালৈকে তেওঁলোকে সক্ৰিয় হৈ থাকিব। আমাৰ সন্মিলনীৰ বুলি তেনেকুৱা কথা নাই। আচলতে আমাৰ সেই সময়ত সন্মিলনীৰ আমাৰ প্ৰাক্তন সম্পাদক ৰঞ্জিত ৰায় ডাঙৰীয়া আছিলে, মহিলা সন্মিলনীৰ প্ৰাক্তন সভানেত্ৰী আমাৰ চন্দ্ৰ সিংহ তালুকদাৰ বাইদেউ আছে, নথকা নহয়, আছে, আমাৰো লোক আছে। কিন্তু ঘটনা হ'ল যিমান পৰিমাণত থাকিব লাগিছিল সিমান পৰিমাণত নাই, এইটো সত্য। গতিকে আমি এইটো নিবিচাৰো এতিয়া তেওঁলোক ৰাজনৈতিক ব্যক্তি হৈ গৈছে আৰু আমি যিহেতু অৰাজনৈতিক দল, গতিকে তেওঁলোকৰ লগত এতিয়া আমাৰ সম্পৰ্ক। আমি নিশ্চয় বিকল্প চিন্তা কৰিবলৈ আমি তেতিয়া নিজাববীয়াকে বিকল্প চিন্তা কৰিবলৈ তেওঁলোকে আমাৰ এই 4.5 লাখ, কাৰণ আপোনালোকক কৈছে যে বৰপেটা লোকসভা সমষ্টিৰ 4.5 লাখতকৈ অধিক আমাৰ কোচ ৰাজবংশী ভোটাৰ আছে আৰু এইখিনিয়ে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে। দৰং ওদালগুৰিত 3.5 লাখৰ অধিক কোচ ৰাজবংশী ভোটাৰ আছে আৰু এইখিনি নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে। গতিকে এই ক্ষেত্ৰত যদি তেওঁলোকে যদি আমাৰ পাৰ্টিক যদি অগ্ৰাধিকাৰ নিদিয়ে, তেতিয়াহ'লে নিশ্চয় আমি আন দিশে কথাটো চিন্তা কৰিব লাগিব। জনগোষ্ঠীটোক জনজাতিকৰণৰ লগতে ৰাজনৈতিকভাৱে সুৰক্ষা আৰু অৰ্থনৈতিকভাৱে আগুৱাই নিয়াৰ কাৰণে আমি ভাবিছো, আৰু সেইকাৰণে অনাগত লোকসভা নিৰ্বাচনত যিহেতু কোচ ৰাজবংশীৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিনিধি লোকসভাত নাই, গতিকে অনাগত লোকসভাত আমি দুটা চিট, বিশেষকৈ দৰং ওদালগুৰি আৰু বৰপেটা লোকসভা, এই দুটা সমষ্টি আমি এইবাৰ বিচাৰিছো। আৰু আমি আহ্বান জনাইছো প্ৰতিটো ৰাজনৈতিক দলক যে বিজেপি বা আমাৰ কংগ্ৰেছ, BPF, আমি প্ৰতিটো দলকে আহ্বান জনাইছো যে তেওঁলোকে এইবাৰ আমাৰ যি ব্যক্তি আমাৰ জনজাতিকৰণ আন্দোলনখনৰ লগত জড়িত তেনেকুৱা ব্যক্তিক যাতে তেওঁলোকে এইবাৰ প্ৰাৰ্থী দাবী আমাৰ চাওক, এতিয়া দাবী বোলতে আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ মাননীয় সভাপতি প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া, তেওঁ যিহেতু এজন আমাৰ দাবীদাৰ হয় দৰং ওদালগুৰিত, গতিকে তেখেতক দিলে আমি ভাল পাম, আমি সুখী হ'ম, কাৰণ তেখেত আমাৰ জনজাতি আন্দোলনখনত জড়িত আৰু চিলাৰায়ৰ 14 নম্বৰ যিহেতু তেওঁ পৰিজাতি, গতিকে সেই ক্ষেত্ৰত আমি তেখেতক দৰং ওদালগুৰিৰ পৰা দিয়াটো আমি বিচাৰিছোঁ। যি দলে দিয়ে আমাৰ ক'ব লগা নাই, যিকোনো দলে দিয়াটো আমি বিচাৰিছো, কিন্তু আমি এইটোৱে আমাৰ মূল দাবী যে জনজাতিৰ আন্দোলনৰ লগত জড়িত ব্যক্তিক যাতে প্ৰতিটো দলে এইবাৰ টিকট দিয়ে, সেইটোৱে আমাৰ আহ্বান। এইখন চৰকাৰত তেনেকুৱা ধৰণৰ হয়, সেইটো আমি অনুভৱ কৰিছো, নকৰা নহয়, কাৰণ বিজেপি চৰকাৰখনৰ আমাৰ তেনেকুৱা এটা লাগিছে যে কোচ ৰাজবংশী জনগোষ্ঠীটোক তেওঁলোকে যেন সমভাৱে আগুৱাই লৈ যোৱাত ক'ৰবাত যেন তেওঁলোকে মাহীয়ে চকুৰে চাইছে, সেই কথাটো আমি অনুভৱ কৰিছো। কাৰণ মোদীজীয়ে কৈছিল যে সবকা সাথ সবকা বিকাশ, আৰু সেইমতে অসমৰ দক্ষ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক তেওঁ আগুৱাই নিয়াৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু সেইদৰে আমি সদৌ কোচ ৰাজবংশী সন্মিলনীয়ে বিচাৰিছো যে কোচ ৰাজবংশী জনগোষ্ঠীকো তেওঁলোকে
যাতে সমভাৱে আগুৱাই লৈ যায় সেইটো আমি বিচাৰিছোঁ। এই দুবাৰকে তেওঁলোকে চৰকাৰ তাত কিন্তু আপোনালোকৰ হয়, আমি কৈছোৱে যে তাত তেখেতসকলে বিশেষ প্ৰাৰ্থী দিয়া নাই। বিজেপি চৰকাৰে কেৱল দুজনেই দিছে, হেমাংগ ঠাকুৰীয়া আৰু আমাৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। গতিকে এই দুজনক দিছে। আমি আশা ৰাখিছোঁ অনাগত দিনত বিজেপি দলে হয়তো যথেষ্ট সংখ্যক বিধানসভাত আমাৰ এই ৰাজবংশী জনজাতিকৰণৰ আন্দোলনৰ লগত জড়িত ব্যক্তি নিশ্চয় প্ৰাৰ্থিত্ব দিব, সেইটো আমি আশা ৰাখিছোঁ। আৰু আমাৰ বিশ্বাস তেখেতে নিশ্চয় আমাৰ এই অনুৰোধ ৰাখিব। সমাগত যে কোচ ৰাজবংশী সন্মিলনীৰ এনেকুৱা নিজা প্ৰাৰ্থী নাই, কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীৰ যি প্ৰাৰ্থী হ'ব আৰু যিটো দলে দিব আৰু দিলেই নহ'ব, সেই ব্যক্তিজন আমাৰ এই কোচ ৰাজবংশী জনজাতিকৰণ আন্দোলনৰ লগত জড়িত হ'ব লাগিব। তেনেকুৱা ব্যক্তিক আমি দিলে নিশ্চয় আমি সেই ব্যক্তিকে আমি সমৰ্থন জনাম। চাওক, আমাৰ লগত আমাৰ এই সংগ্ৰামৰ লগত জড়িত বহুতো ব্যক্তি আছে। যেনে আমি এই চেগতে আমি নাম ল'ব লাগিব, আমাৰ ডিব্ৰুগড়ৰ হৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়া আছে, আমাৰ প্ৰাক্তন সভাপতি তথা MLA আমাৰ দুৰ্লভ চমুৱা ডাঙৰীয়া আছে, বৰ্তমানৰ আমাৰ কোচ ৰাজবংশী সন্মিলনীৰ মাননীয় সভাপতি প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া আছে, আমাৰ ৰাজ্যিক গৃহ ভাইচ চেয়াৰমেন সুভাষ দত্ত ডাঙৰীয়া আছে। এনেকুৱা অনেক ব্যক্তি আছে যিসকলে আমাৰ এই আন্দোলনৰ লগত জড়িত, আৰু তেওঁলোকক দিলে নিশ্চয়কৈ আমি অতি আনন্দিত হ'ম।